সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ চমুকৈ APSC পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে পাভৈ মিছামাৰী গাঁৱৰ নৱনীতা ৰংহাম্পে। এই খবৰ বিয়পি পৰাৰ লগে লগে উৎফুল্লিত হৈ পৰিছে বৃহত্তৰ পাভৈবাসী ৰাইজ। বিভিন্ন দল সংগঠন তথা শুভাকাংক্ষীয়ে নৱনীতালৈ জনাইছে শুভেচ্ছা। ইতিমধ্যে পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক অভিনেশ হাজৰিকা, মুখ্য সাংগঠনিক সম্পাদক মানস প্ৰতিম গঞ্জু, প্ৰচাৰ সম্পাদক ৰাহুল খান্তাল, তথ্য সম্পাদক দীপেন কেউটকে ধৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে ফুলম গামোচাৰে সম্বৰ্ধনা জনাই নৱনীতালৈ উষ্ম অভিনন্দন জ্ঞাপন কৰিছে। বৃহত্তৰ পাভৈ মিছামাৰী গাঁৱৰ জিতেন ৰংহাঙৰ সুযোগ্য সন্তান নৱনীতাৰ এই সাফল্যই বৃহত্তৰ অঞ্চলটোৰ গৌৰৱ কঢ়িয়াই অনা বুলি উল্লেখ কৰিছে ছাত্ৰ সংগঠনৰ বিষয়ববীয়াসকলে আৰু ৰাইজে। আনহাতে প্ৰশাসনিক সেৱাত উৎসৰ্গিত অসম লোকসেৱা আয়োগৰ প্ৰতিযোগিতামূলক পৰীক্ষাত নৱনীতাৰ এই সাফল্যত অতিকৈ সুখী বুলি উল্লেখ কৰিছে পিতৃ মাতৃ তথা পৰিয়ালবৰ্গই। মই APSCৰ একচুৱেলি প্ৰিপেৰেশ্যন আফটাৰ মাষ্টাৰ্ছে কৰিছিলোঁ 2021ৰ পাছত। তাৰ পাছৰ পৰা দুটামান প্ৰিলিমছ দিলোঁ, কিন্তু তেতিয়া মোৰ ক্লিয়াৰ হোৱা নাছিলে। এইবাৰ প্ৰিলিমছ আৰু মেইনছ ইণ্টাৰভিউ গোটেইকেইটা একেলগতে ক্লিয়াৰ হ'ল। ক্লিয়াৰ হৈ মেলি এইবাৰ আহিল আৰু ৰিজাল্ট ভাল। মোৰ প্ৰিপেৰেশ্যনৰ টাইমত একচুৱেলি ক'বলৈ গ'লে অলপ প্ৰব্লেম হৈছিল, কাৰণ মই ৱৰ্কিঙো হয়, অলৰেডি চাকৰিত কৰি আছোঁ। চ' আৰু চাকৰি কৰি থাকি পঢ়াটো মেইনটেইন কৰি ৰখাটো ইমান সহজ নাছিল। বাট মই যিমান পাৰোঁ নিজৰ টাইম, নিজৰ এফৰ্ট চব মই দিছিলোঁ। কষ্ট আছিল, নোহোৱা নহয়, বাট ৰিজাল্টটো ভাল ওলালে, সেইকাৰণে ভাল লাগিছে। বাকী সেয়াই আৰু। ঠিক আছে। লগতে আপুনি মানে আপোনাৰ অঞ্চলটোক লৈ আপুনি কি ক'ব বিচাৰিব? মানে এনেধৰণৰ এটা ডাঙৰ পৰীক্ষা নহয় জানো? সেই পৰীক্ষাটো আপুনি মানে কেনেধৰণৰ প্ৰিপেৰেশ্যন কৰিলে, বা মানে বহুত বেছি টান নেকি, বা তেনেকুৱা ধৰণৰ আপুনি কি ক'ব বিচাৰিব মানে আমাৰ নৱপ্ৰজন্ম আছে? একচুৱেলি এক্সাম বুলি ক'লে চব এক্সামেই টান, অকল APSC বুলি নহয়। কিন্তু নিজৰ হাৰ্ডৱৰ্ক, নিজৰ কনচিষ্টেঞ্চিটো বজাই ৰাখিব লাগে মানুহে। কাৰণ আজি পঢ়িলোঁ, কাইলৈ আকৌ হ'ব সেনেকৈ বুলি যদি আমি এৰি দিওঁ, সেই বস্তুটো অলপ ব্ৰেক হৈ যায়। কনচিষ্টেঞ্চিটো মেইনটেইন কৰি ৰাখিলে যিকোনো পৰীক্ষাই আমি এচিভ কৰিব পাৰোঁ, ভাল ৰিজাল্ট আমি পাবলৈ পাৰোঁ। আৰু মোৰ যোনখিনি আপকামিং জেনেৰেশ্যন, তেওঁলোকক মই এটাই ক'ব বিচাৰিছোঁ যে নিজৰ এফৰ্ট, নিজৰ কনচিষ্টেঞ্চি, পাৰ্চিভাৰেঞ্চটো যদি আমি মেইনটেইন কৰি ৰাখোঁ, যিকোনো পৰীক্ষাতে আপুনি সফলতা অৰ্জন কৰিব পাৰে। APSC বুলিয়ে নহয়, যিকোনো এক্সাম। ঠিক আছে, ধন্যবাদ। হয়, সদ্যঘোষিত যি APSC নিযুক্তিমূলক পৰীক্ষা, এই পৰীক্ষাত আমাৰ পাভৈ অঞ্চলৰ মিছামাৰী গাঁৱৰ নৱনীতা ৰংহাম্পে ডাঙৰীয়ানীয়ে যি ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, এই মুহূৰ্তত তথা এই প্ৰাক মুহূৰ্তত আমি সমূহ পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰিয়ালবৰ্গৰ লগতে আমাৰ পাভৈ অঞ্চলৰ হৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ যে এনে এটা পিছপৰা অঞ্চলৰ পৰা আপুনি এনে এটা গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছে। আমাৰ নৱপ্ৰজন্ম তথা আমাৰ যিসকল আমাৰ উঠি অহা প্ৰজন্ম, এই প্ৰজন্মৰ বাবে আপুনি এটা প্ৰকৃত উদাহৰণ। কাৰণ এনে এটা অঞ্চলৰ পৰা এনে যি আপোনাৰ ফলাফল তথা এনে এটি বৃহৎ নিযুক্তি পৰীক্ষাৰ ফলাফল কৰাটো ইমান সহজো নহয় আৰু ইমান টানো নহয়। আপুনি যি ধৰণে আমাক কথাখিনি ক'লে, আমি এই কথাবোৰ আমাৰ সমাজত আমি আগুৱাই নিব আমি চেষ্টা কৰিম। আৰু আপোনালৈ পুনৰবাৰ অভিনন্দন। নৱনীতা ৰংহাম্পে ডাঙৰীয়ানীৰ যি শৈক্ষিক যাত্ৰা, সেই শৈক্ষিক যাত্ৰা যাতে আৰু অধিক শক্তিশালী হওক আৰু আগুৱাই যাওক, তাৰে আমি কামনা কৰিছোঁ। পুনৰবাৰ তেওঁলৈ অভিনন্দন আৰু অভিনন্দন। নমস্কাৰ। পিতৃ হিচাপে নিজৰ যেতিয়া সন্তান, ল'ৰাই হওক বা ছোৱালীয়ে হওক, যেতিয়া যিকোনো এটা পৰীক্ষামূলক প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হয়, তেতিয়া ভালেই লাগে। ভাল নোহোৱাৰ কোনো কাৰণেই নাই। কাৰণ ক'বলৈ গ'লে যেতিয়া প্ৰিলিমিনেৰী যেতিয়া এক্সাম হৈছিলে, প্ৰায় 75,000 ষ্টুডেণ্টে এপিয়াৰ কৰিছিলে। তাৰপিছত 3,000 নে কিমানহে পাছ হ'ল। তাৰপিছত পোষ্টৰ ভেকেঞ্চি যিটো 1:3 অনুপাতত যিটো চিলেকশ্যন হয়, তাতো আকৌ হয়।
তাৰমানে এটা পোষ্ট যদি থাকে তাৰমানে 3জন কেণ্ডিডেটক নিৰ্বাচন কৰে গতিকে তাতো যেতিয়া ফাইনেল এক্সাম হ'ব তেতিয়া এই 3জনৰ ভিতৰত দুজন ফেল হয় এজনহে পাছ হয় গতিকে এনেকৈ এটা প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱাটো স্বাভাৱিকতে পিতৃ মাতৃৰ এটা মনটো ভাল লাগে বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ সেনৰ ৰিপৰ্ট অমৃত নিউজ 24/7